সত্ৰত সংবাদমেল পাতি বিপদত ভূপেন বৰা এপিচিচিৰ সভাপতিৰ বিৰুদ্ধে সত্ৰৰ আত্মাত আঘাতৰ অভিযোগ গাখীৰ তুলসী দুবৰীৰে শুদ্ধিকৰণ কৰা হ'ল বালিসত্ৰৰ অপবিত্ৰং পবিত্ৰবাজাস্মৰেত পুণ্ডৰীকাক্ষং সবজভন্তৰং শিউষি অপবিত্ৰং পবিত্ৰবাজাস্মৰেত পুণ্ডৰীকাক্ষং সবজভন্তৰং শিউষি স্থান একেই দুটা দিনৰ দৃশ্যহে বেলেগ বেলেগ এই দৃশ্য বৃহস্পতিবাৰৰ ৰঙিয়া বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত বালিসত্ৰৰ হঠংগী সত্ৰ দৰ্শন কৰি ভাষণ ৰাখিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এয়া শুকুৰবাৰৰ দৃশ্য নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে শুদ্ধিকৰণ কৰা হ'ল সত্ৰৰ চৌহদ বৃহস্পতিবাৰে বালিসত্ৰৰ সত্ৰাধিকাৰক কাষত বহুৱাই সত্ৰৰ ভিতৰতে সংবাদমেল সম্বোধন কৰি বিভিন্ন বিষয়ক লৈ চৰকাৰক সমালোচনা কৰিছিল ভূপেন বৰাই ডাবল ইঞ্জিন চৰকাৰ উন্নয়নৰ গংগা বৈ আছে বুলি কয় পইচা অভাৱ নাই বুলি কয় 22টা আইটেমৰ খানা খাবলৈ পইচা আছে এখন কাৰ্পেট কিয় পাৰি দিব নোৱাৰে 4 কিলোমিটাৰ যদি বৈষ্ণোদেৱীত পাৰে তিৰুপতিত পাৰে তে মা কামাখ্যাত কিয় নোৱাৰে যদি চৰকাৰৰ ক্ষমতা নাই তে চৰকাৰে ক'ব লাগিছিল যে যোনে যোনে পাৰে আপোনালোকে আহি পেলাই আমাক সহায় কৰক আজি যিটো অভাৱনীয় যিটো পৰিস্থিতি তাত হৈছে আমাৰ যিটো অসমৰ অতিথি পৰায়ণতা আমাৰ যিটো আতিথ্য তাত এটা কলংক সানিছে বিজেপি চৰকাৰে সত্ৰৰ ভিতৰত ৰাজনৈতিক সংবাদমেল সম্বোধন কৰা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ কাৰ্যত দুখ প্ৰকাশ কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে পবিত্ৰ হঠংগী সত্ৰৰ নামঘৰত ভূপেন বৰাই ৰাজনৈতিক সংবাদমেল অনুষ্ঠিত কৰাৰ পিছদিনাই নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই গাখীৰ তুলসী দুবৰীৰ পানী ছটিয়াই চৌহদৰ কৰা হয় শুদ্ধিকৰণ বহুত ৰাজনৈতিক নেতা আহিছে গৈছে আমি ইয়াত আমাৰ এই সত্ৰখনত অহাৰ কাৰণে কাৰো ইয়াতেই বাধ্যবাধকতা নাথাকে ভকত সজ্জনক আমি শিকাওঁ এটা কথাই যে আমি এই মন্দিৰত যেতিয়া আহোঁ সাংসাৰিক যিবিলাক মায়া মমতা আছে এইবিলাক আমি মানে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ নিদিওঁ আৰু বিশেষকৈ এই বুলনি ঘৰত এই মন্দিৰত যেতিয়া প্ৰৱেশ কৰে তেতিয়া আমি এইবিলাক বাহিৰত থৈ আহিবলৈ দিওঁ কিন্তু তেনেস্থলত আজি ইয়াতে যিখিনি কালি প্ৰেছ মিট সম্বোধন কৰিছে সেইটোত সঁচাকৈ আমি গম পালোঁ পিছতহে দেই গতিকে পিছত গম পাই কিন্তু আমি আচলতে বৰ মৰ্মাহত হৈছে আমি অন্তৰত অলপমান আঘাত পাইছোঁ কাৰণ এইখন আধ্যাত্মিকৰ ঠাই ইয়াতে ভগৱন্তৰ ঈশ্বৰ উপাসনাৰ বাহিৰে বেলেগ চিন্তা চৰ্চা কোনো নকৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা কাৰ্যক সমালোচনা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে সত্ৰৰ পবিত্ৰতা ভংগ কৰিছে ভূপেন বৰাই কংগ্ৰেছ দলে হেৰুৱালে নেকি ভৰিৰ তলৰ মাটিও প্ৰশ্ন ভৱেশ কলিতাৰ তেওঁ সত্ৰৰ পবিত্ৰতা ভংগ কৰিছে যিসকলে সত্ৰক নামানে সত্ৰৰ মাটি বেদখল কৰে সত্ৰক ভাঙিবলৈ যায় আৰু তেওঁলোকক গৈ সত্ৰত মিটিং পাতিছে মই তাক ধিক্কাৰ দিছোঁ তেওঁৰ তাৰমানে মাটি নাই জেগা নাই নেকি ক'তো কংগ্ৰেছ দলৰ কি ভৰিৰ তলৰ মাটি হেৰুৱাই পেলালে তেওঁলোকে তেতিয়াহ'লে নামঘৰ সত্ৰত বহি ৰাজনৈতিক মিটিং পাতিবলৈ মানে পৰিস্থিতি হৈছে তেনেকুৱা কাৰ্যক মই ভূপেন বৰা ডাঙৰীয়াক ধিক্কাৰ দিছোঁ পজিটিভ গণতন্ত্ৰত কাম কৰিব লাগে ভাল ঠাইত কৰক মিটিং কৰাৰ কাৰণে অসুবিধা নাই আমি তৃণমূল কংগ্ৰেছ বা কংগ্ৰেছ দল নহয়তো আমি ভাৰতীয় জনতা পাৰ্টি আমি এটা ডিচিপ্লিন পাৰ্টি মই এইটোৱেই ক'ম ভূপেন বৰা ডাঙৰীয়াক যে আপোনালোকে মিটিং কৰক যদি কিবা পাৰ্মিশ্যন লাগে ময়ে কৰাই দিলোঁ হয় নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰঙিয়া বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত বালিসত্ৰৰ হঠংগী সত্ৰ দৰ্শন কৰি ৰাজনৈতিক সংবাদমেল সম্বোধন কৰি এতিয়া সোমাই পৰিছে বিতৰ্কত ভূপেন বৰা যোৱাৰ এদিন পাছতে গাখীৰ তুলসী দুবৰীৰে শুদ্ধিকৰণো হ'ল বালিসত্ৰৰ সুযোগ বুজি বিজেপিও আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ দলক কিন্তু ইয়াকে লৈ কোনো প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰা নাই ভূপেন বৰাই ৰঙিয়াৰ পৰা অংকুৰ কলিতা আৰু ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ